মহানগৰীৰ সাতগাঁও লাচিত পুথিভঁৰাল প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা লাচিত পুথিভঁৰাল আৰু মহাবাহু স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা ভিত্তিত আয়োজিত এই প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে মীনামণি দেৱীয়ে ক শাখাত প্ৰথম স্থান লাভ কৰা শাশ্বত দত্তক প্ৰয়াত দিলীপ কুমাৰ দাস সোঁৱৰণী বঁটাৰ লগতে প্ৰদান কৰা হয় নগদ ৫,০০০ টকা দ্বিতীয় স্থান লাভ কৰা মুন্মি দেৱীক প্ৰয়াত কন্দৰ্প মোহন শৰ্মা আৰু ভাৰতী দেৱীক সোঁৱৰণী বঁটাৰ লগতে নগদ ৩,০০০ টকা আৰু তৃতীয় স্থান লাভ কৰা ৰাজদীপ পাঠকক আগবঢ়োৱা হয় দীপক চন্দ্ৰ দাস সোঁৱৰণী বঁটাৰ লগতে নগদ ২,০০০ টকাৰ পুৰস্কাৰ আনহাতে খ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰা ভায়লিনা ডেকাক প্ৰয়াত নিয়ৰ ডেকা সোঁৱৰণী বঁটাৰ লগতে নগদ ৭,০০০ টকা দ্বিতীয় পুৰস্কাৰ লাভ কৰা নিৰ্মলী দাসক প্ৰয়াত থানেশ্বৰ কুমাৰ সোঁৱৰণী বঁটাৰ লগতে নগদ ৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা ভাস্বতী ৰাজবংশীক প্ৰয়াত মধুৰাম দাস আৰু জুনেবালা দাস সোঁৱৰণী বঁটাৰ লগতে নগদ ৩,০০০ টকা আগবঢ়োৱা হয় প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে মহাবাহু স্বেচ্ছাসেৱী সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাটোৰ সভাপতি ইন্দ্ৰপ্ৰসাদ শৰ্মাই ইয়াৰ পিছতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় এই অনুষ্ঠানতে সাতগাঁৱত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজনত অগ্ৰণী ভূমিকা লোৱা ভূপেন্দ্ৰ সংগীতৰ সাধক প্ৰয়াত থানেশ্বৰ কুমাৰলৈ জ্ঞাপন কৰা হয় শ্ৰদ্ধাঞ্জলি প্ৰয়াত থানেশ্বৰ কুমাৰৰ অনুপ্ৰেৰণাতে সাতগাঁৱত আৰম্ভ হৈছিল ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ একেটা অনুষ্ঠানতেই মহাবাহু স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত দীপক চন্দ্ৰ দাস আৰু আন এগৰাকী সাংস্কৃতিক কৰ্মী অৱনী বৰঠাকুৰলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি একেটা অনুষ্ঠানতে সাতগাঁও লাচিত পুথিভঁৰাল প্ৰয়াত সদস্যসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আজি আমি সাতগাঁও লাচিত পুথিভঁৰাল আৰু মহাবাহুৰ উদ্যোগত যোৱা কেইবছৰৰ দৰে এইবাৰো আমি পঞ্চদশ বাৰ্ষিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উদযাপন কৰিলোঁ তাৰে প্ৰাইজ মানি লগত বঁটা আৰু এখন প্ৰমাণ পত্ৰ দিয়া হৈছে তাৰ লগত সংগতি ৰাখি আমি এই কাৰ্যসূচী উদযাপন কৰিছোঁ আৰু খুব সুকলমে হৈ গৈছে আমাৰ কামখিনি ভালে ভালে হৈ যোৱাৰ কাৰণে আমি সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটো আচলতে আৰম্ভ হৈছিলে স্বৰ্গীয় থানেশ্বৰ কুমাৰ ডাঙৰীয়াৰ প্ৰেৰণাত তেখেতৰ প্ৰেৰণাত স্বৰ্গীয় দীপক চন্দ্ৰ দাসে এই সাতগাঁৱত এই অনুষ্ঠানটো আনি পেলাই তেতিয়াৰ পৰা যোৱা ২০০৮ চনৰ পৰা ধাৰাবাহিকভাৱে চলি আছে আজি ৰাতিপুৱা মহাবাহু স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি শ্ৰদ্ধেয় ইন্দ্ৰপ্ৰসাদ শৰ্মাৰ দ্বাৰা পতাকা উত্তোলন কৰা হয় এই প্ৰতিযোগিতাৰ আজি ১০ বজাৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে মহানগৰ আৰু গ্ৰাম্য কামৰূপ জিলাৰ ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে প্ৰতি বছৰ হোৱাৰ দৰে তেখেতে আগতেই ক'লে যে আমাৰ ২০০৮ চনত স্বৰ্গীয় থানেশ্বৰ কুমাৰ দেৱৰ অনুপ্ৰেৰণাত সাতগাঁও লাচিত পুথিভঁৰালে এই অনুষ্ঠান অৰ্থাৎ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ইয়াতে পোনপ্ৰথমবাৰৰ বাবে সাতগাঁও লাচিত পুথিভঁৰালে অনুষ্ঠিত কৰিছিল